নমস্কাৰ, গুড ইভিনিং, আসসালামু আলাইকুম। আজি মই ছোৱালীবিলাকৰ বিশেষ বেমাৰ PCOD আৰু ইয়াৰ ভৱিষ্যতে কি হ'ব পাৰে PCOD হ'লে সেই বিষয়ে অকণমান আলোচনা কৰিব লৈছোঁ। আৰু এই বেমাৰটো আমাৰ সমাজত কিয় ইমানখিনি বেছি হৈ আছে? এই ক্ষেত্ৰত কেৱল ছোৱালীজনীৰ দোষ নে অভিভাৱকসকলে কেনেকুৱা পদক্ষেপ ল'ব লাগিব? সেই বিষয়ে আমি বিশেষকৈ মই অভিভাৱকসকলক দুআষাৰ কথা ক'বলৈ মই ভিডিঅ'টো বনাইছোঁ। মই তবত মানি যাওঁ যেতিয়া মোৰ চেম্বাৰত 16-17 বছৰীয়া ছোৱালী এজনী আহে মাহেকীয়াৰ প্ৰব্লেম লৈ। যেতিয়া মই ওজন জুখি চাওঁ, ওজনটো 75 to 85 কেজি হয়, কিছুমানৰ 90 কেজি হৈ যায়, তেতিয়া মই তবত মানি যাওঁ এইটো বয়সতে ইমানখিনি ওজন, কিমান বেমাৰ তেখেতে সেই ছোৱালীজনী লৈ ফুৰি আছে। PCOD ইমান ভয়াৱহতা হৈ গৈছে যে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কেনেকৈ থাকিব লাগিব সেইটোও জানিব লাগিব, আৰু কি খাদ্য খাব লাগিব, কি খাদ্য খাব নালাগে, কেনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰিব লাগিব, কেনেকুৱা ধৰণৰ জীৱনশৈলী মানিব লাগিব, এই বিষয়ে আমাৰ ছোৱালীজনীতকৈ আমি পিতৃ মাতৃসকলে বেছিকৈ জনা উচিত। আমি আজি আধুনিকতাৰ যুগত আধুনিকতা দেখুৱাব গৈ পিনে আমাৰ ল'ৰা ছোৱালীবিলাকক আমি কি কৰি আছোঁ, বাহিৰত খাবলৈ গৈ আছোঁ, ফাষ্ট ফুড খুৱাইছোঁ, নানা ধৰণৰ আধুনিক খাদ্য খুৱাইছোঁ। জীৱনশৈলীটো আমি যিটো নেচাৰৰ লগত, প্ৰকৃতিৰ লগত মিলি যেনেকৈ থাকিব লাগে তেনেকৈ আমি থকা নাই। প্ৰকৃতিৰ এগেইনষ্টত গৈ পিনে দুনিয়াৰ ষ্ট্ৰেছ যিমান আছে, এই সৰু বয়সতে ইমান ষ্ট্ৰেছ দি পেলাইছোঁ যে ছোৱালীবিলাকে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হ'বলৈ আহৰি নাই। এই ক্ষেত্ৰত কেৱল ছোৱালীক দুখ দিলে নহ'ব, আমাৰ পিতা মাতৃসকল, অভিভাৱকসকলে বহুতখিনি সজাগ হ'ব হ'ল। আপোনালোকে অলপমান চেষ্টা কৰক ছোৱালীজনীক অকণমান ঠিকে ৰাখিবলৈ, ওজনটো কণ্ট্ৰল কৰাব লাগিব। খাদ্যবিলাক আপোনালোকে ভালকৈ শিকক, নিজে আগতে শিকক, কি খাব দিব, কি খাব নিদিব। খাদ্যৰ নামত আপুনি বিষ খুৱাই আছে নে নাই সেইটো আপুনি চাব লাগিব। কেৱল খাদ্য খোৱালেই নহ'ব। ৰাতিপুৱা কেইটাত শুইছে, কেইটাত উঠিছে, কিমান সময় বিচনাত শুই আছে, কিমান সময় মোবাইল টিপি আছে, এই বিষয়ে আপুনি অকণমান জ্ঞাত হ'ব লাগিব। ছোৱালীজনীক বুজাব লাগিব। সৰু সৰু ছোৱালী, ইমান ধুনীয়া ধুনীয়া ছোৱালীবিলাক আহে, সিহঁতৰ ইফালে দাঢ়ি গজিছে, ইফালে নোম গজিছে, ডিঙি তলফালে ক'লা ক'লা দাগ পৰি গৈছে, একনি হৈছে, ইমানখিনি ফেটি হৈ গৈছে, কিহৰ কাৰণে হৈ গৈ আছে? আপুনি এবাৰ চিন্তা কৰিছেনে? এতিয়াতো PCOD লৈ ঘূৰি আছে, মাহেকীয়াটো ৰেগুলাৰ নহয়, কিছুমানৰ হেভি মেনষ্ট্ৰুৱেল ব্লিডিং হৈ আছে। সেই ছোৱালীজনী পিছত গৈ গৈ ওজন বাঢ়ি যেতিয়া বিয়াৰ বয়স হৈ যাব, আপুনি বিয়া দি দিব, তাৰপিছত ইনফাৰ্টিলিটি প্ৰব্লেমত ভুগি থাকিব। ইনফাৰ্টিলিটি প্ৰব্লেমটো আছে আৰু পিছলৈ হাৰ্টৰ প্ৰব্লেমত ভুগিব। তাৰপিছত আপোনাৰ ইনচুলিন চেঞ্চিটিভ হৈ পিনে ডায়েবেটিছ বেমাৰটো ভুগি যাব। ৰিচেণ্টলি পেচেণ্ট এটা চাইছোঁ, মাত্ৰ 19 বছৰ ছোৱালী, 17 বছৰ ছোৱালী, ইনচুলিন চেঞ্চিটিভ হৈ পিনে হাইপাৰগ্লাইচেমিয়া হৈ গৈছে, ইমানখিনি চুগাৰ বাঢ়ি গৈছে, মইতো আচৰিত হৈ গৈছোঁ। মই এণ্ডক্ৰাইন'লজি ডক্টৰ দেখাব দিব লগা হৈ গৈছে। কিয় এনেকুৱা হৈ গৈছে? আপোনালোকে অকণমান ভাবিছেনে? আহক আমি সমাজখন PCOD মুক্ত কৰিবলৈ চেষ্টা কৰোঁ। যিহেতু মই গাইনী ডক্টৰ হয় আৰু PCODৰ কাৰণে বহুতখিনি কাম কৰি আছোঁ। মই আশা কৰিছোঁ গাৰ্জেনবিলাকে আপোনালোকে PCODৰ বিষয়ে অকণমান হ'লে পঢ়ক, নেটতে পঢ়ক, ডক্টৰৰ লগত যোগাযোগ কৰক, কেনেকুৱা ধৰণৰ খাদ্য খুৱাব লাগিব, কেনেদৰে খুৱাব নালাগিব, আপোনাৰ ছোৱালীজনীৰ জীৱনশৈলী কেনেকৈ আগবাঢ়ি গৈ আছে, আপুনি এই ক্ষেত্ৰত অকণমান ধ্যান দিয়ক। আমাৰ আজি অভিভাৱকসকলৰ হাতত সময় নাই, সময়ৰ বহুতখিনি নাটনি। তাৰ কাৰণে কি হৈছে, আমি সন্তানবিলাকক টাইম দিব পৰা নাই। কেনেকৈ ৰাখিব লাগে, আমি মানসিকভাৱে, শাৰীৰিকভাৱে কেনেকুৱা ধৰণৰ তেখেতসকলক পৰিশ্ৰম কৰাব লাগে, সেইখিনি আমি তেখেতসকলক ল'ৰা ছোৱালীবিলাকক আমি শিক্ষা দিব পৰা নাই। তাৰ কাৰণে সমাজত এই ৰোগটো ইমানেই ভয়াৱহ হৈ গৈছে। আজিকালি মেক্সিমাম ছোৱালীবিলাক যিবিলাক নতুনকৈ বিবাহিত হৈছে, মেক্সিমাম সন্তানহীনতাৰ কাৰণ হৈছে এটা হৈছে PCOD। মই আশা কৰিছোঁ আপোনালোকে গাইনী ডক্টৰৰ লগত এইবিলাক কথা আলোচনা কৰক। ছোৱালীজনক ভালে ভালে ৰাখিবলৈ মেনাৰ কি, অৰ্থাৎ প্ৰথম মাহেকীয়া হোৱাৰ আগতে আপুনি ডক্টৰৰ ওচৰত গৈ পিনে একবাৰ কনচাল্ট কৰক। আমাৰ ইয়াতে কি চিষ্টেম, বেমাৰ হৈছে তাৰপিছতে আমি ডক্টৰৰ ওচৰত যাওঁ যে বেমাৰটো হৈছে, কি খালে বেমাৰটো ভাল পাম, কি ঔষধ খালে ঠিক হৈ যাব, সেই বিষয়ে আলোচনা কৰোঁ। কিন্তু কোনো এজন অভিভাৱকে কেতিয়াবা কৈছেনে বেমাৰ হোৱাৰ আগতে যে মোৰ ছোৱালীজনী এতিয়া মাহেকীয়াসমূহ হ'ব হৈছে, ছোৱালীজনীক মই কেনেকুৱা খাদ্য খুৱাম, ছোৱালীজনী যাতে পিছত যাতে মাহেকীয়াৰ প্ৰব্লেমবিলাক নহয় তাৰ কাৰণে কেনেকুৱা সজাগতা হ'ম? নাই, কাউন্সিলিং কৰিব নাযায়, কেৱল ডক্টৰৰ ওচৰত ঔষধ লিখিব যায়। ডক্টৰবিলাকৰ পৰা যে পৰামৰ্শ ল'ব সেইটো বহুত কম সংখ্যক কৰে। আমি গাৰ্জেনবিলাক বেছি সজাগ সচেতন হোৱা নাই, কিন্তু সজাগ সচেতন হ'ব হ'ল। আমাৰ আয়ুৰ্বেদিকৰ যিটো লক্ষ্য, এইটো কি হয় জানেনে? সেইটো হৈছে স্বাস্থ্যস্য স্বাস্থ্য ৰক্ষণম আতুৰস্য বিকাৰ উপশমনম। এটা হৈছে প্ৰিভেণ্টিভ মেথড। প্ৰিভেণ্টিভ মেজাৰটো হৈছে স্বাস্থ্য ৰক্ষণ। অৰ্থাৎ আপুনি যেনেকৈ হেল্থি আছে, গতিকে সেনেকৈ হেল্থি ৰাখিবলৈ আপুনি কেনেকৈ আগবাঢ়িব পাৰিব, অৰ্থাৎ এইটো প্ৰিভেণ্টিভ এস্পেক্ট, যাতে বেমাৰ নোহোৱাকৈ আপুনি কেনেকৈ থাকিব পাৰে। ছেকেণ্ডটো হৈছে
আতুৰ হৈছে বিকাৰ অৱশমন। যদি আপুনি আতুৰ হৈছে এটা বেমাৰ হৈছে, সেই বেমাৰৰ বিকাৰ অৰ্থাৎ সেই বেমাৰটো ভাল কৰাৰ কাৰণে কি ট্ৰিটমেণ্ট ল'ব, সেইটো হৈছে ছেকেণ্ড পাৰ্ট। কিন্তু মই আশা কৰিছোঁ আপোনালোকে সজাগ হওক, আপোনাৰ ল'ৰা ছোৱালীবিলাক কেনেকৈ ডাঙৰ দীঘল কৰিব, কেনেকুৱা ধৰণৰ খাদ্য খুৱাব, কেনেকুৱা ধৰণৰ জীৱনশৈলী কৰিব, তাৰ কাৰণে আপোনালোকে ডক্টৰবিলাকৰ পৰা পৰামৰ্শ লওক। বেমাৰ হোৱা নাই তথাপিতো ডক্টৰৰ ওচৰত আহক, আহি পিনে আপোনালোকে কিন্তু পৰামৰ্শ লওক। এইটো মানে আমাৰ ভাৰতত বহুত কম, বেলেগ বেলেগ দেশত কিন্তু কাউন্সিলিঙৰ নামত বহুত টকা লয়, কাউন্সিলিঙৰ নামত ফিজ লয়, কাউন্সিলিঙৰ নামত ডক্টৰ পইচা দি পিনে সুধি আহে। কিন্তু আমি কি একোজন গুগল ডক্টৰ হৈ গৈছোঁ। মই আশা কৰিছোঁ আপোনালোকে আহক, কথাবিলাক আলোচনা কৰক আৰু PCOD মুক্ত সমাজ গঢ়িবলৈ আমাক সহায় কৰক। ধন্যবাদ।